বিজ্ঞান প্ৰযুক্তিৰ উত্তৰণৰ লগে লগে কালৰ বুকুত হেৰাই গ'ল শ্ৰব্য কেছেটসমূহ স্মৃতিকাতৰ সময়ৰ অনুভৱ হৈ ৰৈছে শ্ৰব্য কেছেট হেৰাই যোৱা শ্ৰব্য কেছেট বহু যত্নৰে সংৰক্ষণ কৰি ৰাখিছে কলিয়াবৰৰ এজন যুৱকে অসমীয়া হিন্দীকে ধৰি সহস্ৰাধিক শ্ৰব্য কেছেট সংৰক্ষণ কৰি ৰাখিছে কুঁৱৰীটোলৰ চিন্ময় শইকীয়া নামৰ যুৱকজনে এই কেছেটসমূহ বজাই আজিও পুৰণি সময় ধৰি ৰখাৰ প্ৰয়াস কৰিছে চিন্ময় শইকীয়াই আৰু আমাক এই সন্দৰ্ভত এক প্ৰতিবেদন আগবঢ়াব সাংবাদিক তপন শইকীয়াই এতিয়া ডিসেম্বৰ মাহ ৰাজ্যৰ চাৰিওফালে এতিয়া বনভোজৰ উখল মাখল পৰিৱেশ আৰু কেইটামান দিনৰ পিছতেই আগমন ঘটিব নৱবৰ্ষৰ তাৰ সমান্তৰালভাৱে আহিব অসমীয়াৰ বাপতি সাহোন মাঘ বিহু এই সময়ছোৱা কিছু বছৰ আগলৈকে অসমীয়া শ্ৰব্য কেছেট উদ্যোগটোৰ বাবে আছিল এটা বিশেষ সময় কাৰণ এই সময়ছোৱাতে বজাৰত মুক্তি লাভ কৰিছিল ইটোৰ পিছত সিটো শ্ৰব্য কেছেট আৰু বনভোজৰ বতৰতে হওক বা মাঘ বিহুৰ সময়তে হওক এই সময়ছোৱাত যিবোৰ কেছেট বেছিকৈ বাজিছিল বা যিবোৰ গান বেছিকৈ বাজিছিল সেইবোৰ গানেই সহজ অৰ্থত ক'বলৈ গ'লে হিট হৈছিল কিন্তু এতিয়া সেয়া অতীত হ'ল কিন্তু এই অতীতক ধৰি ৰখাৰ প্ৰয়াস চলাইছে কলিয়াবৰৰ কুঁৱৰীটোলৰ এগৰাকী উদীয়মান যুৱকে এই মুহূৰ্তত মই উপস্থিত আছোঁ কলিয়াবৰ কুঁৱৰীটোলৰ বগাজন সত্ৰৰ চিন্ময় শইকীয়া নামৰ যুৱকজনৰ বাসগৃহত আৰু এক বিশেষ পৰিৱেশ এই মুহূৰ্তত মই দেখুৱাব বিচাৰিছোঁ যে এই যুৱকজনৰ বাসগৃহত এতিয়াও এনেধৰণে সংৰক্ষিত হৈ আছে 1000ৰো অধিক বিভিন্ন গীতৰ শ্ৰব্য কেছেট আৰু ইয়াৰ ভিতৰত প্ৰায়বোৰ এনে কেছেট আছে যিবোৰ কেছেট সততে এতিয়া বজাৰত উপলব্ধ নহয় বা যিবোৰ কেছেট সততে পোৱা নাযায় আমি দেখুৱাইছোঁ এয়া হৈছে কুঁৱৰীটোলৰ বগাজন সত্ৰৰ চিন্ময় শইকীয়াৰ বাসগৃহ আৰু তেওঁৰ এই অদ্ভুত চখ যে অসমীয়া যি শ্ৰব্য কেছেট সেই শ্ৰব্য কেছেটসমূহ সংগ্ৰহ কৰি তেওঁ এতিয়াও সেই শ্ৰব্য কেছেট বজাই তেওঁ গীত শুনে এইটো এটা অদ্ভুত চখ আৰু এতিয়া আমি দেখুৱাইছোঁ প্ৰতিদিন টাইমৰ দৰ্শকসকলক যে এতিয়াও 1000ৰো অধিক এনে শ্ৰব্য কেছেট তেওঁৰ বাসগৃহত সংৰক্ষিত হৈ আছে তেওঁ সংৰক্ষণ কৰিছে আৰু ইটোৰ পিছত সিটো কেছেট তেওঁ বজাই এনেধৰণে গীত শুনে মই চিন্ময়ৰ কাষলৈ আহিবলৈ বিচাৰিম আৰু প্ৰথমতে আমি দেখুৱাইছোঁ যে চাওক এনেধৰণে 1000ৰো অধিক তাহানিৰ পৰা আৰম্ভ কৰি এতিয়ালৈকে যিমানবিলাক শ্ৰব্য কেছেট ওলাইছিল সেই সকলোবোৰ কেছেটেই আচলতে আছে বুলি ক'ব লাগিব কোঠাটোৰ যেনিয়ে চাই আপোনালোকে তেনিয়েই এনেধৰণে দেখিব যে ঠাক হৈ আছে এইসমূহ শ্ৰব্য কেছেট অসমীয়া বিহু হওক আধুনিক গীত হওক বা তাৰ মাজত হিন্দী গীতৰ শ্ৰব্য কেছেটো আছে আৰু এনেধৰণে 1000ৰো অধিক শ্ৰব্য কেছেট ইয়াত থকা দেখিবলৈ পোৱা গৈছে আৰু এই কেছেটসমূহ সংগ্ৰহ কৰিছে চিন্ময় শইকীয়া নামৰ এইজন উদীয়মান যুৱকে আৰু এটা কথা উল্লেখ কৰিব লাগিব যদিও এজন নৱপ্ৰজন্মৰ যুৱক তথাপি কিন্তু তাহানিৰ যিটো পৰম্পৰা হওক বা তাহানিৰ যিটো মাদকতা সেই মাদকতা কিন্তু তেওঁ ধৰি ৰাখিবৰ কাৰণে চেষ্টা কৰিছে এগৰাকী উদীয়মান প্ৰজন্মৰ যুৱক হৈ তেওঁৰ মনলৈ কেনেকৈ আহিল যে এই অতীতটোক এনেধৰণে ধৰি ৰাখিব পাৰি সেই কথা তেওঁৰ পৰাই পোনপটীয়াকৈ জানিব বিচাৰিছোঁ এয়া হৈছে চিন্ময় শইকীয়া তেওঁৰ কাষলৈ আহিছোঁ আচলতে কেতিয়াৰ পৰা এনেধৰণে এই কেছেটসমূহ সংগ্ৰহ কৰা হৈছে মই যেতিয়া সৰু আছিলোঁ 3 বছৰমান হ'ব চাগে তেতিয়া মানে আপোনাৰ সৰু ল'ৰা ছোৱালীয়ে খেলে মোৰ মানে খেলাত চখ নাছিল মই সৰুতেই গান শুনো তো সেই তেতিয়াৰ পৰাই আৰু 3-4 চনমানৰ পৰা হ'ব চাগে 3-4 চনত তেতিয়া তোমাৰ বয়স কিমান আছিল 3 বছৰমান 3 বছৰ বয়সৰ পৰাই তুমি গানৰ শুনাৰ লগত জড়িত বা তেনেধৰণে এটা দুটাকৈ কেছেট সংগ্ৰহ কৰিছিলা আৰু বাকী কেছেটবোৰ তোমাৰ দেউতাই নিশ্চয় দেউতাইতো বহুত বছৰ তাৰ আগৰ পৰাই শুনে গান দেউতাৰো চখ আছিল আৰু এনে কিছুমান কেছেটো ইয়াত আমি দেখিছোঁ যিবোৰ কেছেট সাধাৰণতে ছ'চিয়েল মিডিয়াত হওক ইউটিউবত হওক সেইবিলাক পোৱা নাযায় গান হয় তেনেকুৱা গানো আছে বিহু আছে তেনেকুৱা বহুত বিহু আছে যিবিলাক ইউটিউবত নাই সোণালী বুলি আছে আপোনাৰ এই সুন্দৰা এই এলবামটোৰ এটা গান নাই এনেকুৱা বহুত বিহু এলবাম আছে হয় এই গীতবিলাক এতিয়াও শুনি থকা হয় শুনো আৰু মই সমান্তৰালভাৱে দেখুৱাইছোঁ যে ইয়াত গীত বজোৱা যিসমূহ যন্ত্ৰ এটা নহয় দুটা নহয় ভালে সংখ্যক যন্ত্ৰ আছে আৰু এটা কথা উল্লেখ কৰিব লাগিব যে এই যন্ত্ৰসমূহ বজাৰৰ পৰা কিনি অনা বা তেনেধৰণৰ যন্ত্ৰ নহয় আচলতে এই যুৱকজনে চিন্ময় শইকীয়াই নিজে হাতেৰে প্ৰস্তুত কৰা যন্ত্ৰ তেওঁ হয়তো বজাৰৰ পৰা ইয়াৰ যিটো কভাৰটো বা ইয়াৰ যিটো বাকচটো কিনি আনিছে কিন্তু তাৰ ভিতৰৰ যিটো যন্ত্ৰাংশ সেইসমূহ কিনি আনিছে আৰু সম্পূৰ্ণৰূপে নিজাববীয়াকৈ তেওঁ কিন্তু প্ৰস্তুত কৰিছে এনেধৰণৰ কেইবাটাও যন্ত্ৰ তেওঁৰ এই ঘৰত আছে আৰু প্ৰত্যেকটো যন্ত্ৰই এতিয়াও সজীৱ হৈ আছে এতিয়াও আচলতে বজাব পৰা হৈ আছে আৰু যিকোনো ইয়াৰ এটা যন্ত্ৰত যদি কেছেট লগোৱা হয় নিশ্চয় বাজিব আচলতে এই কামৰ লগত তুমি কেতিয়া পৰা জড়িত এইবিলাক তুমি মেৰামতিও কৰা বা নিজ হাতে প্ৰস্তুতো কৰা কেতিয়া পৰা জড়িত সৰু পাই অকল মানে কেছেটটোত গান শুনাটোৱে চখ নাছিল মানে
কেনেকেনো কাম কৰে বস্তুখিনিয়ে সেইটো জনাৰ আছিল মানে আগ্ৰহ আছিল তো তেতিয়াৰ দিনতেই সৰুতেই দেউতাই মানে ডেগৰ বেলডাল পৰি যায় কেনেকৈ উঠাব লাগে সেয়া শিকায় তেনেকৈ কৰোঁতে তাৰপিছত ITI পঢ়িলোঁ ITI পঢ়াৰ পাছত মানে প্ৰথম এই এম্প্লিফায়াৰটো কিনি আনিছোঁ মই কেজি হিচাপত আপোনাৰ হয় বাকচটো কিনি আনিছোঁ তাৰপাছত বক্স দুটা বনাই পেলাই মানে ইয়াৰ লগত মেচিং এম্প্লিফায়াৰ বৰ্ড অনলাইনত আনি নিজে এছেম্বল কৰিলোঁ কৰি পেলাই মই জাষ্ট ব্লুটুথ বজাব পৰা কৰিছিলোঁ তাৰপাছত মানে এই জেগাটো যেতিয়া খালী হৈ থাকে মোৰ মানে ভাল কৰিবলৈ মন যায় তাৰপিছত মই বহুত জেগা ঘূৰি ইয়াৰ মানে পাৰ্টছবিলাক বিচাৰি তপন শইকীয়াই এই সন্দৰ্ভত আমালৈ এক প্ৰতিবেদন আগবঢ়ালে তেওঁক এই মুহূৰ্তত আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ